কিয়া তোমাক দিলে এটা বস্তু আনছো তুমি ৰাইজ আকৌ নতুন ব্লগটো ষ্টাৰ্ট কৰি দিওঁ যিহেতুকে এতিয়া দুপৰীয়া সময় তো ভাবোঁ নতুন এটা ভ্লগ ষ্টাৰ্ট কৰি দিওঁ কাৰণ এইকেইদিন এক্সাম চলি আছিল বাবুহঁতৰতো মানে আজি বাৰু যিহেতুকে বন্ধ আছে এক্সাম তো আৰু মাত্ৰ এদিন আছে এক্সাম শেষ হৈ যাব আৰু তাৰপিছত আৰু কথা নাই বাৰু ব্লগ দি থাকিব পাৰিম এইকেইদিন অকণমান পঢ়ুৱাব লাগে সিহঁতৰ লগত মানে বিজি হ'বলগীয়া তো সেইকাৰণে লং ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ সময় পোৱা নাছিলোঁ ফাইনেলি আজি আৰু ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'টো দেই দুপৰীয়া সময় যিহেতুকে মই পটলৰ আজি কাৰীয়ে বনাওঁ বুলি ভাবিছোঁ যিহেতু কেতিয়াবা মানে এনেকৈ খাই ভাল লাগে এইটো বেছিভাগ পটল ভাজিখন খাই থাকোঁ আজি অকণমান বেলেগকৈ বনাওঁ বুলি ভাবিলোঁ সেয়াই সেইখিনি অকণমান মই ফ্ৰাই কৰি লৈছোঁ এটা পিঁয়াজ কাটি লৈছোঁ জলকীয়া এনেকৈ ভাজিখন বনালোঁ বাৰু গোটেই সম্পূৰ্ণ ভিডিঅ'টো দেখুওৱা নহ'ল দিয়ক লং হৈ যায় বহুত ভিডিঅ'টো সেইবাবে এয়া ভাতকেৰেলাখিনি মানে অকণমান সিজাই লৈছোঁ মানে 5 মিনিট 6 মিনিটমান সময়ৰ কাৰণে মই আজি ভাতকেৰেলাখিনি এনেকৈ বেচনত ডুবাই মানে ফ্ৰাই কৰি ল'ম আৰু বৰা টাইপৰ এনেকৈ বনাই খাওঁ আৰু তেতিয়া বেছিভাগ ভাজি খাই থাকোঁ আৰু অলপ বেলেগ বেলেগকৈ বনাই খাব লাগে ভাল লাগে আৰু পকৰি টাইপ বনাই খালে জলকীয়া দি এনেকৈ বনাই খাব পাৰে আপোনালোকে কেতিয়াবা ইচ্ছা কৰিলে এইখিনি আকৌ ফ্ৰাই কৰাৰ আগতে মই দেখিলে আহিলোঁ খুৰীমাহঁতৰ ঘৰত এইফালে মানে সৰু সৰু এই ল'ৰাকেইটাক মাতি কোনোবাই হেনো পায়স খুৱাবলৈ কৈছে কিবা ভাল হয় বুলি কয় তো তাৰ বাবে পায়স বনাই আছে আৰু এতিয়া মই দেখাই দি আছোঁ ৰ'ব পাকঘৰত গৈ এয়া মই পাকঘৰত আহিছোঁ দেখিছেনে এয়া জুইত বাহিৰতে এনেকৈ বনাই আছে বাৰু কিন্তু পায়স বনোৱা কেইজনীক মানে দেখুৱাব মানে মানা কৰিছে দেই মই নোৱাৰি দেখাই দিলোঁ হয় তেওঁলোকে মানে মুখখন মানে দেখুৱাব নিবিচাৰে ভাল নাপায় আৰু এনেকৈ দেখুৱাবলৈ তো সেইকাৰণে মই মুখখন বাৰু নেদেখুৱালোঁ দেই বেয়া পাব নোৱাৰে আকৌ কিন্তু মুখখন নেদেখুৱালোঁ আৰু পিছত যদি কয় নহয় দেখাই দিম দেই আমাৰ খুৰীমাই আছিলে ভিডিঅ' এতিয়া আকৌ স্কিপ নকৰিব দেই আকৌ মই আহি গ'লোঁ পাকঘৰলৈ যিহেতু আপোনাক কৈ আছিলোঁ ভাতকেৰেলা মই এইটো বৰা নিচিনা বনাইছোঁ আজি কেতিয়াবা এনেকৈও খাই ভাল লাগে প্ৰায়ভাগ ফ্ৰাই কৰি খাই থাকোঁ আমি আৰু কি ধুনীয়া হৈছে চাবচোন মানে এইখিনি দেখিছেনে ইমান ধুনীয়া ফুলিছে দেখিছেনে খুব ধুনীয়া হৈছে খাবলৈ আৰু ভাল লাগিছে মানে ইয়াত মানে জলকীয়া দিলে হয়তো আৰু অকণমান বেছি ভাল লাগিলে জ্বলাগুড়ি যিহেতুকে মোৰ লগত নাছিলে তাৰ বাবে মই জ্বলাগুড়ি দিয়া নহ'ল কিয়া তোমাক দিলে এটা বস্তু আনছো তুমি ভাল পোৱা বস্তু কিটো মিক্সাৰ ভাজা খাই খুলিছা মিক্সাৰ ভাজা আজি মিক্সাৰ ভাজা কি কাৰণত মনত পৰিল বা এনে দেখা পালোঁ আজি দোকানীটোক বাহ খাম আৰু আমাৰ মাহীয়েকে কিন্তু বহুত ভাল পাইছিল দেই খাই না ইমান যি ভাল পাইছিল তাই মানে বিয়া নহওঁতে আহিছিল এনেকৈ সদায় আনিছিলে ভিনদেউকে তুমি খাবানে নাই গেছ খাই লওঁ দেই মই এইখিনি গেছ এতিয়া খাওঁ বহুত ভাল পাওঁ এইটো আৰু ইমান দিনৰ মূৰত যে খাম খাই থাকোঁ দেই ৰাইজ মোৰ পচন্দৰ বস্তুটো অলপ খাবলৈ পালোঁ এতিয়া ল'ৰাহঁতৰ কাৰণে এয়া বনাইছোঁ দেখিছেনে এয়া পাস্তা খাই বহুত ভাল পায় সিহঁতে এনেকৈ অকণমান চচ দি বনাই দিছোঁ আবেলি সময়ত সকলোৰে মানে কি ল'ৰা ছোৱালীটো খাব মন কৰে অকণমান সেয়াই ঘৰতে বনাই দিছোঁ মই সেইকাৰণে বাহিৰৰ পৰা আনতকৈ ঘৰতে এনেকৈ বনাই খোৱাটোৱে ভাল বেছি মছলা পাতি দিবলগীয়া ইয়াতে একো নাই জলকীয়া বাৰু দিয়া নাই সিহঁতে জ্বলা বেছি খাব নোৱাৰে সেইকাৰণে দুইকৈ এনেকৈ দি দিছোঁ চচ দি বনাই এইফালে মই গৰমতে কিবা হৈছোঁ পাকঘৰটো খুব বেছি গৰম এইফালে বাহিৰৰ ফালে অলপো মানে কি বতাহ নাই মানে কি ক'ব ঘৰৰ ভিতৰতো গৰম বাহিৰতো একেই এইফালে মানুহটোৱে আনিছিলে অকণমান পাঠা মাংস তাকে বনাইছোঁ এতিয়া ছাগলী মাংস মই বাৰু বেছি ভাল নাপাওঁ দেই ছাগলীটোৰ মাংসটো মানে ইয়াত তেলখিনিয়ে কেৱল খাওঁ আৰু তেল আনিব দিওঁৱে মানে মই আৰু যিখন দোকানৰ পৰা মানে আনে মাংস ছাগলীৰ তেওঁ আৰু পূৰা জানে সিহঁতে আহিলে মানে কি তেলটো লাগিবই আৰু তেলটো অৱশ্যে সিদিনা হাঁহিৰে আনিলে বাৰু
মানে পঠা নানিলে বাৰু খাইটো তেলটো ভাল লাগে কিন্তু গৰমত বেছি অকণ ভালো নাই কিন্তু মই যে বেলেগ মাংস নাখাওঁ তো তাৰ আৰু বাবে যিয়ে আনি নহওক অলপ ৰাতিৰ সাজ পুৰা ৰেডি সেইটোৱে। হ'লে আৰু মোৰ ভাতকেইটাও হৈছে আজিৰ ভ্লগটি চাই কেনে পালে ক'ব আৰু যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ